हेलो फ्रेंड्स आज मैं बनाई आसो चिकेन दम बिरियानी इकान लै লৈছোঁ 3টা आलुत हालधि দি কিনে মই ৰঙাকে ভাজি লৈছোঁ সেই তেলতে কণীও মই হালধি সানি ৰঙাকে ভাজি তুলি লৈছোঁ অকমান তেল এড কৰি তাতে মই পিয়াজ ভাজি লৈছোঁ 3টা মিডিয়াম সাইজৰ পাতলকে কাটি ভাজিব দি দিছোঁ পিয়াজ ভাজি থাকোতেই ইপিনে মই 1 কিলো চাউল বাসমতি চাউল যেটো ধুই কিনে তিয়াই দিছোঁ পিয়াজটো ব্ৰাউন হলে ধুনিয়াকে তাৰ পৰা মই অকমান পিয়াজ উলিয়াই কিনে বাকি পিয়াজত মই এড কৰি দিম 3টা বিলাহী পাতলকে কাটি রাখা বিলাহীখিনি যেতিয়া নরম হৈ যাব অলপ দেৰি ভাজাৰ পিছত তাতে এড কৰি দিম 2 চামুচ আদাৰ পেষ্ট আৰু 2 চামুচ নহৰু পেষ্ট আদা আৰু নহৰুৰ যেতিয়া কেঁচা গন্ধ নোহোৱা হ'ব তেতিয়া মই ইয়াতে এড কৰি দিম চিকেন লৈছোঁ মই এটা 1 কিলো মিডিয়াম সাইজৰ পিস কৰি লৈছিলোঁ চিকেনখিনি দি ভালদৰে ভাজি লম যেতিয়া চিকেনৰ পৰা ওলোৱা পানীখিনি শুকাই যাব আৰু এনেকে চিকেনৰ কালাৰটোও চেঞ্জ হৈ যাব তেতিয়া মই ইয়াতে এড কৰি দিম প্লেন দৈ 1 কাপ গেছটো স্লো ফ্লেমত থৈ দৈৰ লগত ভালদৰে চিকেনখিনি ভুনি লম দৈৰ পৰা যেতিয়া পানী ওলাই আহিব তেতিয়া দি দিম ইয়াতে শানৰ স্পেশাল বম্বে বিৰিয়ানী মছলা গোটেই পাউচখিনি দি দিম এই মছলা ইউজ কৰিলে বেলেগ একো মছলা ইউজ কৰিব নালাগে আনকি নিমখো দিয়াৰ প্ৰয়োজন নাই এই তেতিয়া দি দিম মই ইয়াতে দি দিম আগৰ ভাজি ৰাখা আলুখিনি আলু দি কেনে দি দিম মই ইয়াতে 2 কাপৰ নিচিনা গৰম পানী চিকেনটো স্লো ফ্লেমত হ'ব দিম ফ্ৰেন্ডছ এই মছলাটো আপোনালোকে ফ্লিপকাৰ্টত ইজিলি পাই যাব এতিয়া মই বহাই দিছোঁ পানী দি দিছোঁ 3 চামুচ নিমখ পানীখিনি বইল আহিলে চাউল দি কিনে মই 80% চাউলটো কুক কৰি লৈছোঁ তাৰে পৰা আধা চাউল উলিয়াই লৈছোঁ আৰু আধা চাউলৰ ওপৰত ভালদৰে চিকেনখিনি এনেকৈ পাতি দিছোঁ চিকেন পাতি দি কিনে তাৰ ওপৰত দি দিছোঁ মই ভাজি ৰাখা কণীখিনি আৰু কণীখিনি দিয়াৰ পিছত ওপৰৰ পৰা বাকি আৰু চাউলখিনি ঢালি দিম ভালদৰে ধুনীয়াকৈ চাউলখিনি পাতি ওপৰৰ পৰা ভাজা পিয়াজ আৰু ঘিউ ছটিয়াই ভালকে দি কিনে ঢাকনটো মাৰি দিম স্লো ফ্লেমত 15 মিনিট কাৰণে হ'ব দিম ঢাকনটোৰ এটা সৰু ফুটা আছিলে ফুটাটো মই এনেকৈ কাগজেৰে বন্ধ কৰি দিছোঁ 15 মিনিট পিছত গেছটো অফ কৰি দিছিলোঁ তাৰ হাফ এন আৱাৰ পিছত মই এতিয়া সাৰ্ভ কৰি দেখাইছোঁ এক সাইডৰ পৰা চাক ফ্ৰেন্ড কি ধুনীয়া ঝৰঝৰীয়া হৈছে আৰু এনেকৈ লাহে লাহে এনেকৈ মিলাই কিনে ওলাই ল'লে গোটেই মছলাখিনি চাউলৰ লগত মিক্স হৈ যায় খাবলৈ বেছি বহুত সোৱাদ হয় আৰু এই জোখত বনালে আপুনি ফাৰ্ষ্ট এটেমতে 100% সাকসেস হ'ব ইয়ামি আৰু টেষ্টি বিৰিয়ানী বনাব